হে প্ৰকৃত বন্ধু আৰু বিপদৰ বন্ধু যে ভাৰত ৰাছিয়াৰ সৈতে হয় বা ভাৰতে ৰাছিয়াৰ সৈতে বিপদৰ বন্ধুত্ব যে অক্ষুণ্ণ ৰাখিছে সেইটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক বেয়া কৰিবলৈ আমেৰিকাই বহুত চেষ্টা কৰিলে। ভাবুকি দিলে আমেৰিকা ভাৰতক যে আমি 50% শুল্ক আৰোপ কৰি দিম, আমুক শতাংশ শুল্ক আৰোপ কৰি দিম, ভাৰতৰ বস্তু আমেৰিকাত বেন কৰি দিম। কিন্তু সেই ভাবুকিত সেও নামানিলে ভাৰতে। তাৰ পাছতো ৰাছিয়াৰ সৈতে বন্ধুত্ব অক্ষুণ্ণ ৰাখিলে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থাকিম বুলি সদৰি কৰি থাকিলে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে, আৰু ৰাছিয়াৰ সৈতে আমাৰ পুৰণা বন্ধুত্বৰ কথা বাৰে বাৰে আমেৰিকাক সোঁৱৰাই থাকিলে। আৰু আমেৰিকাক ওলোটাই জবাবদিহি কৰিলে যে আপোনালোকে আমাক বেন কৰাৰ কথা কয়, আমাক ৰাছিয়াৰ সৈতে সম্পৰ্ক ছেট কৰিবলৈ কয়, কিন্তু আপোনালোকেতো ৰাছিয়াৰ পৰা ইউৰেনিয়াম কিনি আছে আদি কেতবোৰ কথা ভাৰতে কৈ দিলে। আৰু সেয়া আমেৰিকাৰ সংবাদ মাধ্যমে ৰাষ্ট্ৰপতিক পোনপটীয়াকৈ প্ৰশ্ন সুধিলে। ভাৰতৰ এই প্ৰত্যুত্তৰবোৰৰ থৰক বৰক হৈ গ'ল ডোনাল্ড ট্ৰাম্প নিজেই। আৰু সেইগৰাকী ডোনাল্ড ট্ৰাম্পে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাত নামি পৰিছে। আৰু শেহতীয়াভাৱে এটা আভাস পোৱা বুলি ডোনাল্ড ট্ৰাম্পে নিজেই কৈছে। কাৰণ জেলেনস্কিক সৈমান কৰাবলৈ, ভলদিমিৰ জেলেনস্কি যিগৰাকী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি, তেওঁক সৈমান কৰাবলৈ ডোনাল্ড ট্ৰাম্প সক্ষম হোৱা বুলি দাবী কৰিছে। আৰু আগষ্টৰ শেষৰ ফালেই ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত হ'ব বুলি আমেৰিকাই সদৰি কৰিছে। মানে ডোনাল্ড ট্ৰাম্পে কেইবাতলীয়া নীতি গ্ৰহণ কৰি আছে। মানে দুইতলীয়া নহয়, তিনিতলীয়া নহয়, চাৰিওফালে ডোনাল্ড ট্ৰাম্পে নিজকে শান্তিৰ দূত বুলি প্ৰতিপন্ন কৰাবলৈ চেষ্টা কৰি আছে। আৰু শান্তিৰ নোবেল পাবলৈ যিকোনো প্ৰকাৰে মুঠতে চেষ্টা কৰিবই ডোনাল্ড ট্ৰাম্পে, সেইটো দেখুৱাই দিছে। যি কি নহওক তেওঁ শান্তিৰ নোবেল পাওক, তাত কাৰো আপত্তি নাই, তেওঁ সেইটো ব্যক্তিগত কথা, তাৰ বাবে তেওঁ যি চেষ্টা কৰে। কিন্তু চাওক ভাৰতক কেনেধৰণে মাজত আবদ্ধ কৰি দিছিল। এফালে ডোনাল্ড ট্ৰাম্পে নিজেই ৰাছিয়াৰ সৈতে সম্পৰ্ক ভালো কৰি ৰাখিছে, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত মিট মাত কৰাই দিবলৈ চেষ্টা কৰাই আছে। আৰু পৰৱৰ্তী সময়ত ৰাছিয়া, ইউক্ৰেইন আৰু আমেৰিকা তিনিখন দেশ বৈঠকত বহিম বুলিও আজি সদৰি কৰিছে। তাৰ মাজতে আকৌ হঠাৎ গিনিপিগটো ভাৰতক সজাবলৈ চেষ্টা কৰিছিল। মানে ভাৰতক ভয় ভাবুকি খুৱাই এফালে ৰাছিয়াৰ পৰা দূৰলৈ নিবলৈ চেষ্টা কৰিছিল, যিটো ভাৰতে নকৰিলে। ভাৰতে সৎবুদ্ধিৰ পৰিচয় দিলে আৰু দূৰদৰ্শিতাৰ পৰিচয় দিলে। কিবা কাৰণত যদি সেই সময়ত আমেৰিকাৰ আতংকত, আমেৰিকাৰ হেঁচাত যদি ভাৰতে সেও মানি ৰাছিয়াৰ সৈতে সম্পৰ্ক ছেট কৰি দিলেহেঁতেন, তেনেহ'লে আজিৰ এই দিনটোত কেনে অৱস্থা হ'লহেঁতেন চাওক। সকলোৱে ভাৰতকে হাঁহিলেহেঁতেন, ৰাছিয়ায়ো ভাবিলেহেঁতেন ভ্লাদিমিৰ পুটিনে যে ভাৰতেতো বিশ্বাসঘাতকতা কৰি দিলে। কিন্তু সেয়া ভাৰতে নকৰিলে। এয়াই হৈছে ভাৰত, নতুন ভাৰত। আৰু ভাৰতে ঠিক সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিলে। সেই সময়ত ভাৰতে ৰাছিয়াৰ সৈতে যি সম্পৰ্ক, পুৰণি সম্পৰ্ক, সেই পুৰণি সম্পৰ্ক অটুট ৰাখিলে। আমেৰিকাৰ ভয় ভাবুকিত, আমেৰিকাৰ হেঁচাত সেও নামানিলে। আৰু যাৰ ফলতে এতিয়া ভ্লাদিমিৰ পুটিনে এই গোটেইবোৰ যিবোৰ আপডেট হৈ আছে, সেই গোটেইখিনি কথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি নিজেই জনাইছে। এই মুহূৰ্তৰ আপডেট প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কিছু তথ্য আহিছে যে ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজিৰ দিনটোত ফোন কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যে এটা চেষ্টা কৰি আছে, বা ভলদিমিৰ জেলেনস্কিয়েও যে এটা আলোচনাৰ পোষকতা কৰিছে, তেনেধৰণৰ ইংগিত দিছে। সেই কথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ভ্লাদিমিৰ পুটিনে অৰ্থাৎ ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিজেই ফোন কৰি সদৰি কৰিলে। মানে চাওক, বিপদৰ বন্ধু যে প্ৰকৃত বন্ধু, এই বিপদৰ সময়ত যদি ভাৰত আঁতৰি গ'লহেঁতেন ৰাছিয়াৰ পৰা, তেতিয়াহ'লে আজি ভাৰতক বিশ্বাস কৰিলেহেঁতেন জানো ৰাছিয়াই? আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতে সেই সময়ত যিটো স্থিতি ল'লে তাতেই আপ্লুত হৈ পৰিল। আৰু সেয়েহে পোনপ্ৰথমে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীকহে ফোন কৰি বাৰ্তাটো দিছে যে এনেকুৱা হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এনেকুৱাকৈ কথা কৈছে, আৰু আগষ্টৰ শেষৰ ফালে যুদ্ধ অন্ত কৰাৰ বাবে তেওঁ অনুৰোধ কৰিছে। আৰু পৰৱৰ্তী সময়ত ৰাছিয়া, ইউক্ৰেইন আৰু আমেৰিকা তিনিওখন দেশৰ মাজত বৈঠক হ'ব বুলিও ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক সদৰি কৰিছে। এয়াই হৈছে প্ৰকৃত অৰ্থত নায়কৰ চৰিত্ৰ। আৰু ভাৰতে, কোনো এজন নেতাৰ নাম নকওঁ, পোনপটীয়াকৈ ভাৰতৰ কথাই কৈছোঁ, ভাৰতবৰ্ষই সেই সময়োচিত পদক্ষেপটো গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হওক, বিদেশ মন্ত্ৰালয় হওক, বিদেশ মন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক, ইয়াত বহু মানুহ জড়িত হৈ আছে। যিহেতু কূটনৈতিক কথা, এইবোৰ কূটনৈতিক, ৰাজনৈতিক এই কথাবোৰ যিহেতু দুই দেশৰ মাজৰ কথা, সেয়েহে স্বাভাৱিকতে ইয়াত বহুত স্পৰ্শকাতৰ কথা থাকে। ইয়াত বিদেশ সচিবসকলৰ ভূমিকা থাকে, লগতে আন যিসকল উচ্চ পদস্থ বিষয়া তেওঁলোকৰো বিশেষ পদক্ষেপ থাকে। এই সকলো এটা টিম ৱৰ্কৰ যিটো ভূমিকা ভাৰতে দেখুৱাই দিলে শেহতীয়াকৈ আমেৰিকাৰ শুল্ক আৰোপৰ পাছতো, 50% বা তাতোকৈ অধিক শুল্ক আৰোপৰ ভাবুকিৰ পাছতো ভাৰতে
যি স্থিতি দেখুৱালে সেয়া প্ৰশংসাৰ যোগ্য আৰু সেই স্থিতিৰে ভাৰতে প্ৰমাণ কৰি দিলে যে আজিৰ এই ভাৰতবৰ্ষখনে বহুত দূৰলৈকে ভাবিব পাৰে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে প্ৰমাণ কৰি দিছিল যে শত্ৰুক নাশ কৰিবলৈ ভাৰত কেনেধৰণে সক্ষম কোনোবা যিমান পৰাক্ৰমী শত্ৰুৱে নহওক ভাৰতক যেতিয়া চ্যালেঞ্জ কৰিব সেই চ্যালেঞ্জ উফৰাই পেলাবলৈ ভাৰত কেনেধৰণে সক্ষম সেই কথা ভাৰতে প্ৰমাণ সহকাৰে দেখুৱাই দিছে আৰু তাৰ পাছত এতিয়া এনেধৰণৰ কিছু সিদ্ধান্ত অন্য দেশ হোৱাহেঁতেন যি অন্য দেশক এনেধৰণে 50% শুল্ক আৰোপ কৰাৰ কথা কৈ অথবা ইতিকিংসূচক মন্তব্য কৰি বাৰে বাৰে সেই দেশখনক হেঁচা প্ৰয়োগ কৰি যদি আমেৰিকাই চেষ্টা কৰি থাকিলেহেঁতেন হয়তো অন্য কোনো দেশে ভাৰতৰ সমপৰ্যায়ৰ কোনো দেশে হয়তো কেতিয়াবাই লেটু খেতু হৈ শিৰ নত কৰি দিলেহেঁতেন কিন্তু ভাৰতে সেইটো নকৰিলে আৰু যাৰে আমি এটা উৎকৃষ্ট নিদৰ্শন দিয়া এই কাৰণে কৈছোঁ যে ভাৰতে সেইটো নকৰি এটা সুন্দৰ বন্ধুৰ বিপদৰ বন্ধুৰ পৰিচয় দিলে এয়া হৈছে প্ৰকৃত অৰ্থত বিপদৰ বন্ধুৰ পৰিচয় ভাৰতে ৰাছিয়াৰ সৈতে বিপদৰ সময়ত থিয় দিলে ভাৰতে ৰাছিয়াৰ সৈতে নিজৰ সেই সম্পৰ্ক পুৰণি সম্পৰ্কৰ কথা কৈ এই বিপদৰ সময়ত ৰাছিয়াক সংগ দিলে ৰাছিয়াৰ পৰা আঁতৰি নাহিল আমেৰিকাই হোক বা অন্য দেশেই ভাবুকি নিদিয়ক কিয় ভাৰতে কিন্তু নিজৰ স্থিতিত অটল হৈ থাকিল আৰু যাৰ বাবেই আজি এই বন্ধুত্বৰ কথা সকলোৱে উল্লেখ কৰিছে আৰু স্বাভাৱিকতেই সেইকাৰণে কোৱা হয় যে বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু ভাৰতে বিপদৰ সময়ত ৰাছিয়াক সংগ দিলে আৰু প্ৰকৃত বন্ধুত্বৰ পৰিচয় ভাৰতে দাঙি ধৰিলে যেটো এটা ডাঙৰ কথা হিচাপে বিবেচিত হৈছে আৰু ইয়াৰ প্ৰতিদান হয়তো ভাৰতে পৰৱৰ্তী সময়তো পাব সেয়েহে হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিগত সময়ত যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈ আছিল ভাৰতৰ ছাত্ৰসকল ইউক্ৰেইনত আবদ্ধ হৈ আছিল তেতিয়া ৰাছিয়াক অনুৰোধ কৰিছিল যাতে আমাৰ ভাৰতৰ ছাত্ৰসকল তাৰ পৰা ওলাই আহিব পাৰে সেই নিৰ্দিষ্ট সময়খিনিত কোনো ধৰণৰ আক্ৰমণ কৰিব নালাগিব ইউক্ৰেইনৰ ওপৰত আৰু সেই অনুৰোধ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে লগে লগে মানি লৈছিল আৰু গোটেই ৰাছিয়াৰ সেনাবাহিনীক ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সেই নিৰ্দিষ্ট সময়ছোৱাত কৰিবলৈ বাধা দিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু ভাৰতৰ ছাত্ৰসকল কোনো বাধা বিঘিনি নোহোৱাকৈ কোনো বিপদ নোহোৱাকৈ তাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল এইবোৰে হৈছে কূটনীতি এইবোৰে হৈছে এখন দেশৰ সৈতে আন এখন দেশৰ সম্পৰ্ক আৰু ভাৰত এনে এখন দেশ যদি ভাৰতক বিশ্বাস কৰি ভাৰতৰ আপোন হ'বলৈ চেষ্টা কৰা হয় যদি ভাৰতৰ ওচৰত বন্ধুত্ব ভাৱটো সদায় ৰাখি থোৱা হয় ভাৰতৰ সৈতে যদি ভাল সম্পৰ্ক ৰক্ষা কৰি থকা হয় ভাৰতে সদায় সেই দেশখনক ৰক্ষা কৰে বা সেই দেশখনক সদায় সেই দেশখনৰ কাষত থিয় দিয়ে ভাৰতৰ বহু দেশৰ ক্ষেত্ৰত এনেধৰণৰ উদাহৰণ আছে যিবোৰ দেশে বিশ্বাসঘাতকতা কৰি দিয়ে কিন্তু ভাৰতে হঠাৎ তেওঁলোকৰ ওপৰত কোনো ধৰণৰ এনেধৰণৰ কুঠৰাঘাত তেওঁলোকৰ বিশ্বাসক আঘাত দিয়া ঘটনা সংঘটিত নকৰে ভাৰতৰ চুবুৰীয়া পাকিস্তানে ভাৰতক বহুকেইবাৰ বিশ্বাসঘাতকতা কৰিছে চীনেও বহুকেইবাৰ বিশ্বাসঘাতকতা কৰিলে শেহতীয়াকৈ বাংলাদেশেও বিশ্বাসঘাতকতা কৰিছে কিন্তু ভাৰতে সেই বিশ্বাসঘাতকবোৰক একেবাৰতে শেষ কৰি দিব পাৰিলেহেঁতেন কিন্তু ভাৰতে সেই কামটো নকৰিলে ভাৰতে যিসকল বন্ধু দেশ সেই বন্ধু দেশক কিমান সহায় কৰি থৈছে নেপাল তাৰ উদাহৰণ ভূটান তাৰ উদাহৰণ শেহতীয়াকৈ ৰাছিয়াও তাৰ উদাহৰণ আৰু আন বহু দেশ আছে দক্ষিণ এছিয়াৰ বহু দেশ আছে যিবোৰক ভাৰতে বিপদৰ সময়ত বহুত সহায় কৰি থৈছে বিপদেই নহয় এনেও যিকোনো সময়ত ভাৰতে অনুদান বা আন কেতবোৰ সহায় সহযোগিতা কৰি থাকে কিন্তু তাৰে একাংশ দেশে ভাৰতৰ সহায় সহযোগিতা পায়ো বিশ্বাসঘাতকতা কৰি দিয়ে যেনে বাংলাদেশ মুক্তি আন্দোলনৰ সময়ত ভাৰতে কেনেধৰণে বাংলাদেশক সহায় কৰিছিল সেই বাংলাদেশে সেই সহায় আজি পাহৰি গৈছে এয়াই হৈছে চৰিত্ৰ প্ৰত্যেকখন দেশৰ ভাৰতৰ এইটো হৈছে বিশেষ চৰিত্ৰ যে ভাৰতে সদায় বিপদত মানুহক উদ্ধাৰ কৰে দেশক উদ্ধাৰ কৰে কিন্তু ভাৰতৰ সৈতে একাংশ দেশে বিশ্বাসঘাতকতা কৰি থাকে প্ৰত্যেক দেশে ভিন্ন ভিন্ন চৰিত্ৰ থাকে আৰু সেই চৰিত্ৰবোৰে সেই দেশবোৰৰ যিসকল নায়ক আছে দেশবোৰৰ যিসকল নেতা আছে তেওঁলোকৰ চৰিত্ৰকো উদঙাই থাকে যি কি নহওক ভাল কথাটো হৈছে যে ভাৰত আৰু ৰাছিয়াৰ সম্বন্ধ অটুট আছে যদি আজিৰ এই দিনটোত ভাৰতে আমেৰিকাৰ ওচৰত শিৰনত হ'লহেঁতেন এই সম্বন্ধ হয়তো অটুট নাথাকিলহেঁতেন ৰাছিয়াৰ সৈতে সম্পৰ্ক হয়তো বিঘ্নিত হ'লহেঁতেন কিন্তু আমাৰ বাবে সৌভাগ্যৰ কথা যে আমাৰ এই সম্পৰ্ক অটুট আছে একমাত্ৰ আমাৰ কূটনীতিবিদসকলৰ কিছু দূৰদৰ্শী সিদ্ধান্তৰ ফলত এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক